যে গো মাংস বেয়া নেকি এটো হল মুখ্যমন্ত্ৰীৰ ভাষ্য গো মাংস বেয়া নেকি বেয়া ভাল হে বিতৰ্ক মই আজি ক'ব খোজা নাই এটো মই আপোনাৰ ডাইভাৰ্ট কৰিবলৈ খোজা নাই তেওঁ আইন কৰিছিলে খুচাৰ হৈছিলে বিধানসভাত যে 5 কিলোমিটাৰলৈকে যদি অন্য ধৰ্মৰ লোক থাকে তেতিয়া হলে সেই ঠাইত গো মাংস নিষিদ্ধ আমাৰ বহুতে প্ৰশ্ন কৰিছিল যে আপুনি এইটো কৰক 10 কিলোমিটাৰ দিয়ক তেওঁ ক'লে আপোনালোকে যদি ইনসিস্ট কৰে বেছি 10 কিলোমিটাৰ তেতিয়া হলে মই এইটো 2 কিলোমিটাৰলৈকে লৈ আনিম 5 কিলোমিটাৰৰ ওচৰত যদি অন্য ধৰ্মৰ লোক থাকে কেতিয়াও গো মাংস কাটিব নোৱাৰে হেতুটো স্পষ্ট মত আছে এটা সামগুৰি নিৰ্বাচনৰ সময়ত উপনিৰ্বাচনৰ সময়ত তেওঁলোকে যে এই গো মাংস আপোনাৰ ভোজ পাতিছিল সেই কথা স্পষ্ট কৰি মুখ্যমন্ত্ৰী দিয়াৰ পিছত মই খুদিব বিচাৰিছো আপোনালোকৰ যোগেদি যে যত তেওঁলোকে এই অনুষ্ঠানটো কৰিছিল তাৰ গাতে গা লাগি থকা নাতি দূৰত ট্ৰাইবেল গাঁও আছে সালপাৰা ট্ৰাইবেল গাঁওখন তাৰ নাতি দূৰত লাগি আছিল একেবাৰে গাতে গা লাগি আছিল বঙালী হিন্দু মানুহৰ গাঁও আইন থকা অৱস্থাত নিজে মুখ্যমন্ত্ৰীয়ে আইন কৰা হে আইনত এই আইন ভংগকাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে নে নালাগে সেই কথাটোকে মুখ্যমন্ত্ৰীৰ পৰা মই জানিব বিচাৰিছো অন্য হোৱা হলেতো তেওঁ লগে লগে এৰেষ্ট কৰিলাতেন ৰঙা চকু দেখুৱাই তেওঁ নিজে স্বীকাৰ কৰিছে বেয়া নেকি তাৰমানে তেওঁলোকে কৰিছে আৰু যদি মই কোৱা কথাটো মিছা হয় তেতিয়া হলে ৰাজহুৱাকে কওক যে ৰকিবুল হুছেইনে এই কথাটো অসত্য কৰিছে য'ত কৰিছে যিদিনা কৰিছে তাৰিখ সৈতে মই সকলো কথা অন্তত বিৱৰি কৈছো মই আপোনালোকক এই কথাটোকে বুজাব বিচাৰিছো মই এই কথাখিনিকে এইকাৰণে বুজাব বিচাৰিছো যে এই মুখ্যমন্ত্ৰীৰ ছদ্মবেশী যিটো ৰূপ সেই ৰূপটো আজি ধৰা যে গো মাংস বেয়া নেকি এটো হল মুখ্যমন্ত্ৰীৰ ভাষ্য গো মাংস বেয়া নেকি বেয়া ভাল হে বিতৰ্ক মই আজি ক'ব খোজা নাই এটো মই আপোনাৰ ডাইভাৰ্ট কৰিবলৈ খোজা নাই তেওঁ আইন কৰিছিলে খুচাৰ হৈছিলে বিধানসভাত যে 5 কিলোমিটাৰলৈকে যদি অন্য ধৰ্মৰ লোক থাকে তেতিয়া হলে সেই ঠাইত গো মাংস নিষিদ্ধ আমাৰ বহুতে প্ৰশ্ন কৰিছিল যে আপুনি এইটো কৰক 10 কিলোমিটাৰ দিয়ক তেওঁ ক'লে আপোনালোকে যদি ইনসিস্ট কৰে বেছি 10 কিলোমিটাৰ তেতিয়া হলে মই এইটো 2 কিলোমিটাৰলৈকে লৈ আনিম 5 কিলোমিটাৰৰ ওচৰত যদি অন্য ধৰ্মৰ লোক থাকে কেতিয়াও গো মাংস কাটিব নোৱাৰে হেতুটো স্পষ্ট মত আছে এটা সামগুৰি নিৰ্বাচনৰ সময়ত উপনিৰ্বাচনৰ সময়ত তেওঁলোকে যে এই গো মাংস আপোনাৰ ভোজ পাতিছিল সেই কথা স্পষ্ট কৰি মুখ্যমন্ত্ৰী দিয়াৰ পিছত মই খুদিব বিচাৰিছো আপোনালোকৰ যোগেদি যে য'ত তেওঁলোকে এই অনুষ্ঠানটো কৰিছিল তাৰ গাতে গা লাগি থকা নাতি দূৰত ট্ৰাইবেল গাঁও আছে সালপাৰা ট্ৰাইবেল গাঁওখন তাৰ নাতি দূৰত লাগি আছিল একেবাৰে গাতে গা লাগি আছিল বঙালী হিন্দু মানুহৰ গাঁও আইন থকা অৱস্থাত নিজে মুখ্যমন্ত্ৰীয়ে আইন কৰা হে আইনত এই আইন ভংগকাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে নে নালাগে সেই কথাটোকে মুখ্যমন্ত্ৰীৰ পৰা মই জানিব বিচাৰিছো অন্য হোৱা হলেতো তেওঁ লগে লগে এৰেষ্ট কৰিলাতেন ৰঙা চকু দেখুৱাই তেওঁ নিজে স্বীকাৰ কৰিছে বেয়া নেকি তাৰমানে তেওঁলোকে কৰিছে আৰু যদি মই কোৱা কথাটো মিছা হয় তেতিয়া হলে ৰাজহুৱাকে কওক যে ৰকিবুল হুছেইনে এই কথাটো অসত্য কৰিছে য'ত কৰিছে যিদিনা কৰিছে তাৰিখ সৈতে মই সকলো কথা অন্তত বিৱৰি কৈছো মই আপোনালোকক এই কথাটোকে বুজাব বিচাৰিছো মই এই কথাখিনিকে এইকাৰণে বুজাব বিচাৰিছো যে এই মুখ্যমন্ত্ৰীৰ ছদ্মবেশী যিটো ৰূপ সেই ৰূপটো আজি ধৰা